মাননীয় সাংবাদিক বন্ধুসকল, আজি আমি অসম চৰকাৰৰ তৰফৰ পৰা ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ পৰম শ্ৰদ্ধাৰ সম্পাদকসকলক আমন্ত্ৰণ জনাইছিলোঁ আৰু যোৱা লকডাউন কাৰ্যসূচী চলি থকাৰ সময়ত চৰকাৰে লোৱা পদক্ষেপ আৰু আগন্তুক দিনত যি লকডাউন কাৰ্যসূচী 4 তাৰিখৰ পৰা 2 সপ্তাহৰ বাবে পুনৰ এই ৰাজ্যত নিষ্ঠাৰে পালন কৰা হ'ব। গতিকে এই সমস্যাৰ ভিতৰত যোৱা দিনবিলাকত চৰকাৰে লোৱা পদক্ষেপসমূহৰ ক্ষেত্ৰত আৰু আগন্তুক দিনত আমি ল'বলগীয়া পদক্ষেপৰ সন্দৰ্ভত তেখেতসকলৰ আমি দিহা পৰামৰ্শ আমি কামনা কৰি এই বৈঠক অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পূৰ্বতে আপোনালোকৰ মনত আছে অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ সকলো ৰাজনৈতিক দলক আমি আমন্ত্ৰণ জনাই কৰোনা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ নিমিত্তে আমি একেলগে আলোচনাত মিলিত হৈছিলোঁ, তেখেতসকলৰ দিহা পৰামৰ্শ বিচাৰিছিলোঁ। সমান্তৰালভাৱে বিভিন্ন ধৰ্মগুৰুসকলক আমি মাতিছিলোঁ, তেখেতসকলৰ সৈতেও আলোচনাত মিলিত হৈছিলোঁ আৰু শেহতীয়াকৈ আমি অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতেও আগন্তুক দিনত অসম চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰি আলোচনাত মিলিত হৈছিলোঁ আৰু আজি মাননীয় সম্পাদকসকলৰ সৈতে আলোচনাত মিলিত হ'লোঁ আৰু তেখেতসকলক আমি তেখেতৰ পৰা জানিব বিচাৰিলোঁ যে অসম চৰকাৰে এতিয়ালৈকে লোৱা পদক্ষেপ সন্দৰ্ভত তেখেতসকলে কি ক'ব বিচাৰে আৰু কি আৰু অধিক আমি ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব আৰু আগন্তুক দিনত কেনেধৰণে পদক্ষেপ লোৱা উচিত এই সন্দৰ্ভত মাননীয় সম্পাদকসকলে আন্তৰিকতাৰে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে। আমি সকলোবিলাক কথা লিপিবদ্ধ কৰি ৰাখিছোঁ। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ, কাৰণ সাংবাদিক বন্ধুসকলে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আমাৰ অন্যান্য অসম চৰকাৰৰ বিভাগবিলাকৰ লগতে তেখেতসকলেও যিখিনি কষ্ট স্বীকাৰ কৰিছে এই কথা অসম চৰকাৰে আমি আন্তৰিকতাৰে উপলব্ধি কৰোঁ। সেইবাবে অসমৰ সাংবাদিক বন্ধুসকলক ধন্যবাদো জনাইছোঁ আৰু আজি এইখন সভাত তেখেতসকলে আমাক পৰামৰ্শ দিছে যে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছে, বানপানী যিহেতুকে আহিবই, বানপানীৰ সময়ত চৰকাৰে আগতীয়াকৈ এতিয়াৰ পৰাই সেই পৰিস্থিতি কেনেধৰণে মোকাবিলা কৰিব, ৰাইজক কেনেধৰণে বিভিন্ন সমস্যাৰ পৰা সকাহ দিব এই ক্ষেত্ৰত আগতীয়াকৈ প্ৰস্তুতি চলাবৰ বাবে পৰামৰ্শ দিছে আৰু বাতৰি কাকত আৰু আলোচনী সন্দৰ্ভত যিটো প্ৰত্যাহ্বান আহিছে এই প্ৰত্যাহ্বানৰ ক্ষেত্ৰতো চৰকাৰক গোটেই বিষয়টো আন্তৰিকতাৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছে আৰু তেখেতসকলে কিতাপ দোকান খোলাৰ কথাও কৈছে। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত চৰকাৰে নিশ্চিতভাৱে আন্তৰিকতাৰ বিবেচনা কৰিম। স্লাম এৰিয়াত বিভিন্ন ধৰণে চৰকাৰী সাহায্য ব্যৱস্থাৰ তাত প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰতো চৰকাৰক বিশেষভাৱে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰিবৰ বাবে তেখেতসকলে আহ্বান জনাইছে। সামগ্ৰিকভাৱে অসমৰ প্ৰতিগৰাকী সম্পাদকে আজি এই সভাত তেখেতসকলে অত্যন্ত গুৰুত্ব সহকাৰে তেখেতসকলৰ বক্তব্যবিলাক আগবঢ়ালে। গতিকে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ, কাৰণ আমি COVID-19ৰ বিৰুদ্ধে যিহেতুকে সকলোৱে টীম আছাম মানসিকতাৰে যুঁজ দিছোঁ। গতিকে সেইবাবে এই ক্ষেত্ৰত আগন্তুক দিনত আমি আশা কৰিম যে যিহেতুকে সংবাদ মাধ্যম হৈছে সমাজৰ বিবেক, গতিকে এই বিবেকৰ দ্বাৰা যি বিবেচনা নিগৰি ওলাব সেই বিবেচনাই আগন্তুক দিনত আমাক ৰাইজৰ বৃহত্তৰ স্বাৰ্থত কাম কৰাৰ বাবে দিক নিৰ্ণায়ক ভূমিকা লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে সেইবাবে আমি মাননীয় সম্পাদকসকলক আহ্বান জনাইছোঁ যাতে এই সময়ত COVID-19ৰ বিৰুদ্ধে যুঁজ দি থকা স্বাস্থ্য বিভাগৰ ডাক্তৰ, নাৰ্ছ বা আশাকৰ্মী বা যিমান সংখ্যক কৰ্মকৰ্তাই হওক বা অন্যান্য আমাৰ পুলিচ বিভাগৰ কৰ্মকৰ্তাই হওক বা খাদ্য যোগান বিভাগ বা জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ, শক্তি বিভাগ, পৰিবহণ বিভাগ, সকলো বিভাগৰ যিসকলে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে তেখেতসকলক উৎসাহিত কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত ঐক্যবদ্ধভাৱে এই COVID-19ৰ বিৰুদ্ধে যুঁজ দি
আমি কোভিড-19ক পৰাভূত কৰি আমাৰ সমাজখন ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতসকলকো উল্লেখযোগ্য ভূমিকা ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। আপোনালোকে জানে ইতিমধ্যে কৃষি খণ্ডত কাম আৰম্ভ হৈছে, চাহ উদ্যোগৰ কাম আৰম্ভ হৈছে আৰু বিভিন্ন ফুড প্ৰচেছিং ইউনিটবিলাকৰ কাম আৰম্ভ হৈছে। গতিকে আমাৰ ইকনমিক এক্টিভিটি আৰম্ভ হোৱাৰ লগে লগে উপাৰ্জন বাঢ়িব প্ৰতিগৰাকী শ্ৰমিকে হওক বা কৰ্মচাৰীয়ে হওক, নাগৰিকৰ। গতিকে উপাৰ্জন বঢ়াৰ লগে লগে স্বাভাৱিকতে ৰাজ্যৰ বিত্তীয় স্বাস্থ্যটো, বিত্তীয় অৱস্থাটো টনকিয়াল হ'ব। এই কথা নিশ্চিত। দ্য হেল্থ অফ দি ষ্টেট ইকনমি উইল বি ষ্ট্ৰেংথেণ্ড বাই ৱে অফ like improving our economic activity throughout the state. So this is very clear and we are confident we could able to overcome this situation. বাহিৰৰ পৰা ইতিমধ্যে মই কৈছিলোঁ আৰম্ভণিতে বাহিৰৰ পৰা যিসকলে অহাৰ ইচ্ছা প্ৰকাশ কৰে এই কথাবিলাক আমি নিশ্চিতভাৱে তেখেতসকলে আমাৰ যিটো হেল্পলাইন দিয়া হৈছে, যিটো যোগাযোগৰ ব্যৱস্থা দিয়া হৈছে, এই যোগাযোগৰ ব্যৱস্থাৰ লগত তেখেতসকলে যোগাযোগ কৰি তেখেতসকলৰ মনৰ কথা ব্যক্ত কৰিব লাগিব। আৰু দ্বিতীয়তে আগন্তুক দিনত কি পদ্ধতিৰে তেখেতসকলক আমি অসমলৈ আনিম, এই গোটেই বিষয়টো চোৱা চিতা কৰিবৰ বাবে আমি টাস্ক ফ'ৰ্চ গঠন কৰি দিছোঁ। জিপি সিং, আমাৰ এডিজিপি ল এণ্ড অৰ্ডাৰ, তেখেতৰ নেতৃত্বত এটা বিষয়াসকলৰ এটা গোট বনাই দিয়া হৈছে। তেখেতসকলে দিনে নিশাই এই বিষয়াসকলে এটা সুন্দৰ পৰিকল্পনা যুগুত কৰি উলিয়াব আৰু আমি সেই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত কেনেধৰণে তেখেতসকলক পৰ্যায়ক্ৰমে আমি অসমলৈ আনিব পাৰোঁ, তেখেতসকলে ইচ্ছা কৰা মতে। যিসকলে ইচ্ছা কৰিব তেখেতসকলৰ কথাই হ'ব। যিসকলে যদি ভাবে যে ইতিমধ্যে আপোনালোকেও জানে যে বিভিন্ন ৰাজ্যত কাম কাজবিলাক আৰম্ভ হৈছে আৰু যিবিলাক ইয়াৰ পৰা আমাৰ অসমৰ যুৱক যুৱতী গৈছিল বাহিৰত কাম কৰিবৰ কাৰণে, সেই কামবিলাক যদি তাত আৰম্ভ হৈছে হয়তো তেখেতসকলে নাহিবও পাৰে। আগন্তুক দিনত আমি মাইগ্ৰেণ্ট যিসকল লেবাৰ আছে তেখেতসকল সাহায্য দিয়া কথাটো কৈছোঁ, কিন্তু কোনোবাই হয়তো অহা নহাটো তেখেতসকলে সিদ্ধান্ত ল'ব, অহা নহাৰ সিদ্ধান্ত তেখেতসকলে ল'ব। এতিয়া যিহেতুকে যিসকল ৰোগী আছে তেখেতসকলে অহাৰ ইচ্ছা প্ৰকাশ কৰিছে, তেখেতসকলৰ বিষয়টো বিবেচনা কৰিবই লাগিব। ঠিক তেনেধৰণে যিসকল তীৰ্থযাত্ৰাৰ বাবে গৈছিল তেখেতসকল তাত স্থায়ীভাৱে যোৱাত আছিল, তেখেতসকলৰ কথা বিবেচনা কৰিবই লাগিব। যিসকল তাত টুৰিষ্ট গৈছিল, পৰ্যটক হিচাপে গৈছিল, তেখেতসকলকো আনিবই লাগিব। ঠিক তেনেধৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে তেখেতসকলৰ কথাটো বিবেচনা কৰিবই লাগিব। গতিকে গোটেই বিষয়টো বিজ্ঞানসন্মতভাৱে পদ্ধতিগতভাৱে কেনেধৰণে আমি আনিম, কাৰণ এইটো এটা মেচিভ এক্সাৰচাইজ হ'ব। গতিকে সেইবাবে সুপৰিকল্পিতভাৱে তেখেতসকলক গোটেই অসমলৈ অনাৰ সন্দৰ্ভত আমাৰ বিষয়াসকলক লৈ পেলাই যি কমিটি গঠন কৰা হৈছে তেখেতসকলে আমাৰ বিভিন্ন ৰাজ্যৰ লগত কথা বতৰা পাতি তাৰ ৰোড মেপটো স্পষ্টভাৱে থিৰাং কৰিব। তাৰপাছত আমি জনাম আপোনালোকক, কাৰণ সময় লাগিব এই নিশ্চিত।